এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ ব্যতিক্ৰমী কৰ্ম। আৰক্ষী বিষয়াগৰাকীৰ কৰ্মই দৃষ্টিৰ আকৰ্ষণ কৰিছে ৰাইজৰ। অতিৰিক্ত আৰক্ষী অধীক্ষকক দেখা গ'ল ট্ৰেফিক পইণ্টত। বজালীৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ ব্যতিক্ৰমী কৰ্মই দৃষ্টি আকৰ্ষণ কৰিছে ৰাইজৰ। বজালী আৰক্ষী কান্তই কেইদিনমান পূৰ্বে চকু কপালত তুলিছিল অসমবাসীৰ। সেই সময়তেই অতিৰিক্ত আৰক্ষী অধীক্ষকৰূপে যোগদান কৰিছিল ত্ৰিনয়ন ভূঞাই। বদনামী হোৱা বজালী আৰক্ষীত যাতে খুনে নধৰে তাৰ বাবে প্ৰথম দিনৰে পৰা কৰ্মত ব্যস্ত হৈ পৰিছিল এগৰাকী বিষয়া। এইবাৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াক দেখিবলৈ পোৱা গ'ল ভৱানীপুৰ ট্ৰেফিক পইণ্টত ট্ৰেফিক পুলিচ ৰূপে। প্ৰতিদিনে আৰক্ষীৰ কনিষ্টবলে কেনেদৰে কৰ্তব্য পালন কৰে অথবা যান বাহনে কি সমস্যাৰ সৃষ্টি কৰে সেয়া চাবলৈ নিজেই ৰাজপথত দিনটো কটালে ত্ৰিনয়ন ভূঞাই। স্বাভাৱিকতেই বিষয়াগৰাকীৰ এনে কৰ্মই দৃষ্টি আকৰ্ষণ কৰিছে স্থানীয় ৰাইজৰ। ৰাইজৰ আশা হয়তো এনে কৰ্ম সংস্কৃতিয়ে কালিমা লগা বজালী আৰক্ষীৰ সুনাম উভতাই আনিব। এডিশ্যনেল এছ পি ছাৰে আজি ভৱানীপুৰত নিজে আহি পুলিচ পইণ্টত বহি এইটো গাড়ী মটৰ নিয়ন্ত্ৰণ কৰাত চোৱা চিতা কৰিছে। গতিকে এনেকৈ ডাঙৰ অফিচাৰ এজন আহি বহি এনেকৈ কৰাত আমি নিশ্চয় ৰাইজে উৎফুল্লিত হৈছোঁ আৰু এনেকৈ নিদৰ্শন দেখুৱাব লাগে অফিচাৰবিলাকে। আমি এইখিনি দেখা পাই খুব ভাল পাইছোঁ আৰু। ভৱানীপুৰ অতি ব্যস্ত পথ, মানাছৰ ৰাস্তা এইটো ৰাস্তা ভৱানীপুৰ এইটো বিৰাট ব্যস্ত পথ, ৰাষ্ট্ৰীয় ঘাইপথ এইটো মানাছক লগি। গতিকে অজস্ৰ গাড়ী মটৰ অহা যোৱা কৰি থাকে। ইয়াতে বহুত যান জঁটৰো অসুবিধা হয়। গতিকে এনেহেনকৈ ডিউটি কৰা দেখা পাই আমি আজি ভাল লাগছে আৰু। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ বজালী।